myself Chinaru. You are watching PCB. আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰিম। আমি হেডিং দিছো কি উতলাঙ্কৰ উন্নয়ন, যাক আমি ইংলিছত কি কওঁ এলিভেশন অফ বয়লিং পয়েন্ট। সো ইয়াৰ আগৰ ভিডিঅ'ত আমি পঢ়িছিলো কি সংখ্যাগত ধৰ্ম। সংখ্যাগত ধৰ্ম আমি চাৰিটা পাইছিলো। তাৰে আমি এটা ডিসকাস কৰিছিলো আগৰ ভিডিঅ'ত যে আমাৰ কি হয় বাষ্পীয় চাপৰ আপেক্ষিক অৱনমন। তো এইটো আমি আগৰ ভিডিঅ' ডিসকাস কৰিছো। কোনোবা যদি আগৰ ভিডিঅ'টো দেখা নাই এই ভিডিঅ'টো আমাৰ চাব, তেতিয়া আমাৰ কি হয় ইজি হ'ব। তো আজি আমি পঢ়িম কি সংখ্যাগত ধৰ্মৰ 2 নম্বৰ যেটো আছিল আমাৰ কি আছিল আমাৰ যে উতলাঙ্কৰ উন্নয়ন। উতলাঙ্কৰ উন্নয়ন মানে কি এটা আমি আগতে ডিসকাস কৰিছো আগৰ ভিডিঅ'টো। তো আজি আমি ডিসকাস কৰিম আৰু ইয়াৰ কাৰণে এটা কি উলিয়াম আমি প্ৰকাশ ৰাশি উলিয়াম, ফৰ্মুলা উলিয়াম, যাৰ হয় আমাক কি ম্যাথ কৰিব লাগে। ভেৰি ইম্পৰ্টেন্ট হয় আমাৰ, কাৰণ এই ফৰ্মুলাৰ হয় প্ৰতি বছৰে আমাৰ কি হয় আমাৰ সংখ্যাগত ধৰ্মৰ পৰা প্ৰতি বছৰে এটা ম্যাথ আহিবই। তো আমি কেনেকৈ লিখিম যে যেতিয়া আমাৰ কি হয় জলীয় দ্ৰাৱ্যত এটা আমাৰ অনুদায়ী দ্ৰাৱ্য মিহলি কৰা হয়, তেতিয়া আমাৰ দ্ৰৱৰ উতলাঙ্কৰ মান বৃদ্ধি পায়। এই কিমান গুণ বৃদ্ধি পায়, যিমান গুণ বৃদ্ধি পাব সেইটোকে আমি কি কম উতলাঙ্কৰ উন্নয়ন বুলি কম। আমি ডেফিনেশনটা এনেকৈ লিখিম যেতিয়া জলীয় দ্ৰাৱকত অনুদায়ী দ্ৰাৱ্য দ্ৰৱীভূত কৰা হয়, তেতিয়া দ্ৰৱৰ উতলাঙ্কৰ মান বৃদ্ধি পায়। উতলাঙ্কৰ মান বৃদ্ধি পায়। যিমান উতলাঙ্কৰ মান বৃদ্ধি পাব তাকে আমি কি কম ইয়াকে উতলাঙ্কৰ উন্নয়ন বলে। তো আমি এক্সাম্পল লৈ কৰিলে আৰু আমাৰ কি হ'ব এইটো বহুত ইজি হৈ যাব। মানে আমি ইয়াত আসলতে এই লাইনটো আমাক কি কৈছে এটা আমাক জানিব লাগিব। সো কি কৈছে আমাৰ যেতিয়া জলীয় দ্ৰাৱকত কি কৈছে আমাৰ অনুদায়ী দ্ৰাৱ্য। তো আমি ইয়াত ধৰি লৈছো কি এটা জলীয় দ্ৰাৱক আছে। যিকোনো জলীয় দ্ৰাৱক, এটা আমাৰ কি আছে দ্ৰাৱক, মানে পানীও হ'ব পাৰে, এলকহল হ'ব পাৰে, যিকোনো হ'ব পাৰে। কৈছে জলীয় দ্ৰাৱকত কি কৈছে আমাৰ তাত অনুদায়ী দ্ৰাৱ্য। ইয়াত এটা আমি দ্ৰাৱ্য যোগ কৰিছো, মিহলি কৰিছো। দ্ৰাৱ্যটো কি আমাৰ অনুদায়ী। অনুদায়ী মানে কি যিবিলাক পদাৰ্থক আমি কি কৰে তাপ দিলে কি হয় আমাৰ বাষ্পীভূত নহয়, সেইবিলাকক আমি কওঁ অনুদায়ী পদাৰ্থ। কৈছে কি আমাৰ যে যেতিয়া জলীয় দ্ৰাৱকত অনুদায়ী দ্ৰাৱ্য দ্ৰৱিত কৰা হয়, তেতিয়া দ্ৰৱৰ উতলাঙ্কৰ মান বৃদ্ধি পায়। তেতিয়া এই আমাৰ কি হ'ব দ্ৰৱ যে হ'ব ইয়াৰ যিটো উতলাঙ্ক হ'ব এইটো মান কি হ'ব আমাৰ বৃদ্ধি পাব। তো যিমান বৃদ্ধি পাব সেইটোৱে তাৰ হ'ব কি আমাৰ সংখ্যাগত ধৰ্ম, আৰু বৃদ্ধি পোৱাটোকে আমি কওঁ উতলাঙ্ক উন্নয়ন। উন্নয়ন মানে আমাৰ কি বৃদ্ধি। এতিয়া চাওক, তো যদি আমাৰ খালি দ্ৰাৱক থাকে, সাপোজ পানীয়ে আছিল দ্ৰাৱকটো, তো খালি পানীৰ এটা উতলাঙ্ক থাকিব পাৰে দ্ৰাৱকত। তো ইয়াৰ উতলাঙ্ক ধৰিলে আমি কি টিবি নট। সো বি মানে ইয়াত কি বুজাইছে আমাৰ বয়লিং পয়েন্ট বুজাইছে। বি মানে বয়লিং উতলাঙ্ক, টি মানে টেম্পারেচার। তো ইয়াত কি হৈছে আমাৰ যে খালি দ্ৰাৱক যেতিয়া আছিল মানে বিশুদ্ধ দ্ৰাৱকৰ উতলাঙ্ক আমি কিমান ধৰিছো টিবি নট। তো ইয়াত আমি লিখিম যে টিবি নট বিশুদ্ধ দ্ৰাৱকৰ উতলাঙ্ক হৈছে। তো খালি এইটো যেতিয়া মিহলি কৰা হোৱাই নাই, তেতিয়া খালি পানী আছিল বা আমি যিকোনো দ্ৰাৱক বুলি কম, তেতিয়া ইয়াৰ উতলাঙ্ক পাইছো আমি কি টিবি নট। কিন্তু ইয়াত যদি কোনো পদাৰ্থ মিহলি কৰা হয় তেতিয়া উতলাঙ্ক বাঢ়িব নে কমিব, তো এইটো আমাক লাগে। তো কি হয় আমাৰ যে যেতিয়া এই পদাৰ্থটো ইয়াত মিহলি কৰিম, তো তেতিয়া অবভিয়াছলি আমাৰ কি হ'ব উতলাঙ্ক বাঢ়িব, কাৰণ এই পদাৰ্থ ইয়াত আহি মিহলি হ'ব। খালি এইটোৰ উতলাঙ্ক আছে, দ্ৰাৱকৰ উতলাঙ্ক আছে এইটো, আৰু এই পদাৰ্থটো মিহলি হ'ল, তো এইটোকো উতলাব লাগিব, এইটোকো উতলাব লাগিব। তো উতলাঙ্ক আমাৰ কি হ'ব বাঢ়িব। তো যেতিয়া আমি এই দ্ৰাৱ্য মিহলি কৰিম তেতিয়া দ্ৰৱ হৈ যাব। এই দ্ৰৱটোৰ উতলাঙ্ক ধৰিলে আমি কি টিবি। তো ইয়াত আমি কি লিখিম টিবি ইকুয়াল টু দ্ৰৱৰ উতলাঙ্ক। তার মানে কি কোৱা হল যে দ্ৰাৱকৰ উতলাঙ্ক টিবি নট, আৰু যেতিয়া দ্ৰাৱ্য মিহলি কৰিলো তাৰ উতলাঙ্ক কি আমাৰ টিবি। তো দেখা গৈছে কি আমাৰ
যে টিবি আমাৰ কি হয় টিবি নটতকৈ বেছি কিয় বেছি কাৰণ খালি দ্ৰাৱক আছিল আৰু মিহলি কৰাৰ পিছত কি দ্ৰাৱকৰ দ্ৰৱ হৈ গ'ল তেতিয়া উতলাংক কিমান বাঢ়িব এতিয়া কিমান গুণ বাঢ়িল যিমান গুণ বাঢ়িব সেইটোৱে আমাৰ কি হ'ব উতলাংকৰ উন্নয়ন তো বাঢ়িছে কোনটো আমাৰ বেছি কোনটো টিবি টিবিৰ পৰা যদি এইটো মাইনাস কৰি দিওঁ টিবি নট এইটো আমাৰ কি হ'ব কিমান গুণ বাঢ়িছে আমি এইটো পাম তো ইয়াক আমি কি লিখিব পাৰিম টিবি মাইনাস টিবি নট মানে আমাৰ কি কিমান গুণ বাঢ়িছে যিমান গুণ বাঢ়িছে সিমানে আমাৰ কি হ'ব উতলাংকৰ উন্নয়ন উতলাংকৰ উন্নয়ন তো যদি আমাৰ দেখা গৈছিল সাপোজ এটা ধৰিলে আমাৰ কি টিবি নট ওলাইছিল সাপোজ আমাৰ ধৰিলো 10 ডিগ্ৰী সেলসিয়াস আছিল মিহলি কৰাৰ পিছত দেখা গ'ল সাপোজ কি আমাৰ 20 ডিগ্ৰী বা আমাৰ কি 30 ডিগ্ৰী সেলসিয়াস এইটো ওলাল তাৰ মানে আমি কি কৰিম টিবি মাইনাস টিবি নট তাৰ মানে যে 30 মাইনাস 10 তো 20 ডিগ্ৰী সেলসিয়াস তাৰ মানে ইমানখিনি উতলাংক উন্নয়ন তো ইয়াত আমাৰ এইখিনি লিখিব পাৰিম উতলাংক উন্নয়ন তো ইয়াক আমি আৰু এনেকৈ লিখিব পাৰিম ডেল টিবি ইকুয়াল টু উতলাংকৰ উন্নয়ন ডেল টিবি মানে ইয়াত কি বুজাইছে উষ্ণতাৰ পৰিৱৰ্তন উতলাংকৰ পৰিৱৰ্তন আৰু ডেল মানে আমাৰ কি বুজায় পৰিৱৰ্তন বুজায় তো এইটো বল আমি কি উতলাংকৰ উন্নয়ন কিন্তু ইয়াত দেখা গৈছে যে আমাৰ এই যে দ্ৰাব্য যে আছে আমি যেটো পদাৰ্থ যে ইয়াত আছিল জলীয় পদাৰ্থ যেটো আছিল আমাৰ দ্ৰাৱক হ্যাঁ তো দেখা গৈছে কি আমাৰ যে এই যে উতলাংকৰ উন্নয়ন কাৰ সমানুপাতিক এই দ্ৰাব্যৰ কি মোলালিটিৰ সমানুপাতিক মোলালিটি মানে কি মোলারিটি আমি দ্রবর প্রথম চ্যাপ্টারত পার্ট 1ত আমি পড়িছো যদি কোনোবাই দেখা নাই এটো দেখি ললে ইজি হ'ব তো কৈছে কি আমাৰ এই যে উতলাংকৰ উন্নয়ন যে আছে এই দ্ৰাৱকৰ কি হয় মোলালিটিৰ সমানুপাতিক তো যদি মোলালিটিৰ সমানুপাতিক হয় তো আমি কি লিখিম ডেল টিবি আৰু মোলালিটি কাৰ দ্বাৰা বুজা হৈছে স্মল m তো ইয়াত স্মল m মানে কি বুজাইছে মোলালিটি হৈছে এইখিনি হল কেমা মোলালিটি তো যদি আমি ইয়াক সমানুপাতিক চিহ্নটো উঠাই দিও এটা আমাৰ কি ধ্ৰুৱক আহিব লাগিব ধ্ৰুৱক ধৰিলে আমি কি কেবি এম তো সো আমি যেতিয়া আমি পঢ়িছিলো কি হয় আমাৰ যে মোলালিটি ইকুয়াল টু আমি এটো লিখিব পাৰিছো x into 1000 y into m তো আমি এটো ধ্ৰুৱ চেপ্টাৰৰ ফাৰ্স্ট পাৰ্টত আমি পাইছো কোনোবাই যদি দেখা নাই ভিডিওটো দেখিলে আমাৰ ইজি হ'ব এইবিলাক কি তথাপি আমি কৈ দি আছো x মানে কি আছিল আমাৰ ইয়াত দ্ৰাব্যৰ ভৰ y মানে কি আছিল আমাৰ দ্ৰাৱকৰ ভৰ আৰু m কি আছিল আমাৰ দ্ৰাব্যৰ মোলাৰ ভৰ তো এইবিলাক আমি কি হয় এই চেপ্টাৰৰ প্ৰথম পাৰ্টতে শিকিছো তো ইয়াত আমি কি লিখিব পাৰি ডেল টিবি ইকুয়াল টু কেবি x into 1000 y into capital M তো এইটো এটা আমি কি পালো প্ৰকাশ ৰাশি পালো আৰু ইয়াৰ সহায়ত আমাক কি কৰিব লাগিব ম্যাথ কৰিব লাগিব নিউমেৰিকেলস কৰিব লাগিব কাৰণ ইয়াৰ পৰা আমাৰ কোশ্চেন ফাইনেলত আহে তো ইয়াত এই যে কেবি যে আছে আমাৰ কেবি তো এটা ধ্ৰুৱক তো ইয়াক আমি কি কওঁ উতলাংক উন্নয়ন ধ্ৰুৱক বুলি ক'ব পাৰি উতলাংক উন্নয়ন ধ্ৰুৱক বা আমি কি ক'ব পাৰি ইয়াক ইবুলিওস্কোপিক ধ্ৰুৱক ইবুলিওস্কোপিক ধ্ৰুৱক তো আমি কি কৰো ইয়াক বা ইয়াক আমি কি কৰো মোলাল উন্নয়ন ধ্ৰুৱক বুলি ক'ব পাৰি যেহেতু মোলালিটি কৈছে সমানুপাতিক সো কি ক'ব পাৰি কেবিক উতলাংক উন্নয়ন ধ্ৰুৱক ইবুলিওস্কোপিক ধ্ৰুৱক বা মোলাল উন্নয়ন ধ্ৰুৱক তো এই ফৰ্মুলাৰ পৰা আমাৰ কি হয় আমাৰ যিকোনো উলিয়াব দিব পাৰে আমাৰ এটো উলিয়াব দিব পাৰে বা y উলিয়াব দিব পাৰে বা m উলিয়াব দিব পাৰে বা আমাৰ কি দিব পাৰে উতলাংকৰ উন্নয়ন বা যদি আমাৰ উতলাংকৰ উন্নয়ন নকয় আমাৰ কি হয় এই যে এইবিলাক জাস্ট বিশুদ্ধ দ্ৰাৱকৰ উতলাংক উলিয়াব দিব পাৰে বা দ্ৰৱৰ উতলাংক উলিয়াব দিব পাৰে তেতিয়া আমি টিবি ডেল টিবি ঠাইত কি লিখিম এইখিনি লিখিম তো আমাৰ একেবাৰে ইজি হয় আমাৰ
তো এনেকুৱা কোৱেশ্চনো দিব পাৰে যে উতলাংক উন্নয়নৰ প্ৰকাশ ৰাশিটো সাব্যস্ত কৰা। তেতিয়া আমি প্ৰথমৰ পৰা এনেকৈ লিখিব লাগিব। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আমাৰ ফাইনেলৰ কাৰণে। ইয়াত আমি এটা কোৱেশ্চন লিখিছো কি উতলাংক উন্নয়নৰ ওপৰত আমাৰ কোৱেশ্চনটো হয় আমাৰ অলপ আগত আমি যেটো ফৰ্মুলা উলিয়াইছো। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। কোৱেশ্চনটো আমাৰ এক্সামত আহিছিল ফাইনেলত। তো ইয়াত কোৱেশ্চনত কি হৈছে আমি চাওঁ। কি কৈছে আমাৰ 750 mm চাপত পানীৰ উতলাংক 99.63 ডিগ্ৰী সেলসিয়াস। উতলাংক 100 ডিগ্ৰী সেলসিয়াছলৈ বৃদ্ধি কৰিবলৈ 500 গ্ৰাম পানীত কিমান গ্ৰাম সুক্ৰোজ দ্ৰৱিত কৰিব লাগিব? বেকৰত কেবিৰ মান দিয়া আছে। তো এতিয়া চাওঁ আমাৰ ইয়াত কি কি দিয়া আছে আৰু কি কি হৈ আছে ইয়াত। তো কি কৈছে আমাৰ 500 গ্ৰাম পানী। ইয়াত পানী কিমান আছে? 500 গ্ৰাম। এটা পানী মানে কি? দ্ৰব্য, আৰু দ্ৰব্যক আমি কাৰ দ্বাৰা বুজাইছো? ওয়াইৰ দ্বাৰা বুজাইছো। তো ইয়াত কি কৈছে কিমান গ্ৰাম? সো এই দ্ৰব্য যে আছে খালি পানীৰ উষ্ণতা দিয়া আছে কিমান আমাৰ 99 ডিগ্ৰী সেলসিয়াস, 99.63 ডিগ্ৰী সেলসিয়াস। মানে এইখিনি মানে কি মান? টিবি নট বিশুদ্ধ অৱস্থাত দ্ৰাৱকৰ আমাৰ কি হয় উতলাংক। কিন্তু কৈছে ইয়াত কিমান গ্ৰাম সুক্ৰোজ মিহলি কৰিব লাগিব। তো যেটো মিহলি কৰা তাক আমি কি দ্ৰব্য, দ্ৰব্যটাক আমি কি কৈছিলো x বুলি কৈছো। তো যেতিয়া মিহলি কৰা হয় ইয়াৰ উষ্ণতা কিমান আছে 100 ডিগ্ৰী সেলসিয়াস, আৰু এইটো দ্ৰব্যৰ উষ্ণতাক আমি কাৰ দ্বাৰা বুজাইছিলো টিবি। এইবিলাক বস্তু দিয়া আছে। তো ইয়াত আমি লিখিম দিয়া আছে টিবি নট ইকুয়াল টু কিমান আমাৰ 99.63 ডিগ্ৰী সেলসিয়াস, আৰু টিবি ইকুয়াল টু কিমান আমাৰ 100 ডিগ্ৰী সেলসিয়াস। তো এইখিনি আমি পালো। তো ইয়াৰ পৰা আমি কি লিখিব পাৰি? টিবি ইকুয়াল টু টিবি মাইনাস টিবি নট, তার মানে 100 ডিগ্রি 100 মাইনাস 99.63। তো ইয়াত আমি লিখিব পাৰি 0.37 ডিগ্ৰী সেলসিয়াস। এইখিনি হল কি আমাৰ টিবি। তো ইয়াত আমাৰ কি আছে x উলিয়াব দিছে। x মানে কি সুক্ৰোজ, আৰু y মানে কি আমাৰ ইয়াত পানী। তো পানীৰ ভৰ দিয়া আছে। তো আমি কি লিখিম? পানীৰ ভৰ y ইকুয়াল টু কিমান দিয়া আছে আমাৰ 500 গ্ৰাম। তো আমাক কৈছে কি কিমান গ্ৰাম সুক্ৰোজ ইয়াত মিহলি কৰিব লাগিব মানে x। তো আমি লিখিম কি সুক্ৰোজৰ ভৰ, সুক্ৰোজৰ ফৰ্মুলা কিমান C12H22O11, যেটা আমি শ্রেণী বুলি কওঁ। তো ইয়াক আমাৰ কি উলিয়াব গৈছে যে কিমান গ্ৰাম সুক্ৰোজ ইয়াত মিহলি কৰা হৈছে। তো এতিয়া ফৰ্মুলাত যাম। আমি জানো যে del TB equal to KB x into 1000 y into m। তো আমাক উলিয়াব লাগে x, তো এটো কি হ'ব আমাৰ del TB into y into m, তলত আহিব কি আমাৰ KB into 1000 হৈছে। তো আমি কি x উলিয়াব লাগে আমাক del TB ৰ মান আমি উলিয়াইলো কিমান হয় 0.37, y মান দিয়া আছে 500, এতে m তো দিয়া নাই, m আমাক উলিয়াব লাগিব। কিন্তু আমাৰ kb ৰ মান কি দিয়া আছে 52.52 into 1000। এতে m মানে কি? m মানে মোলাৰ ভৰ। কাৰ মোলাৰ ভৰ আছিল? দ্ৰব্যৰ মোলাৰ ভৰ। ইয়াত দ্ৰব্যটো কি আমাৰ x। তো x তো কাকো কৈছে সুক্ৰোজ। তো সুক্ৰোজৰ ফৰ্মুলা কি আমাৰ কি C12H22O11। তো এইটো আমাক উলিয়াব লাগে। এইবিলাক আমি ফার্স্ট ইয়ার ইভেন কি ক্লাস 9 তো আমি এইবিলাক মোলাৰ ভৰ উলিয়া শিকিছো। মোলাৰ ভৰ কেনেকৈ উলিয়াব লাগে? এই যিবিলাক পৰমাণু দি আছে এই পৰমাণু বিলাকৰ মুঠ ভৰৰ যদি আমি যোগফল লওঁ তেতিয়া আমি তাক কি কওঁ মোলাৰ ভৰ। তো আমি জানো কাৰ্বনৰ ভৰ কি হয় 12, কিন্তু কেইটা কাৰ্বন আছে 12টা আছে। 12টা পূৰণ প্লাস এটা এটা কৈ হয় আমি প্লাস কৰি যাওঁ যিবিলাক আমি আগতে পাইছো। হাইড্ৰোজেনৰ ভৰ কিমান 1, কিন্তু কেইটা হাইড্ৰোজেন আছে 22, প্লাস অক্সিজেনৰ ভৰ কিমান আছে 16, কিন্তু কেইটা আছে 11। তো ইয়াক করলে দেখা যায় কিমান হয় 342 গ্রাম পার মোল হয়। তো আমি কেবিটা লাইন পালো 342। তো এতিয়া আমি ইয়াত যদি x উলিয়াব যাও কিমান হয় 121.67 গ্রাম। তো এইখিনি হ'ব আমাৰ কি সুক্ৰোজ। মানে এইখিনি সুক্ৰোজ যদি ইয়াত মিহলি কৰা হয় তেতিয়া এই দ্ৰৱৰ উষ্ণতা কিমান হ'ব আমাৰ উতলাংক 100 ডিগ্ৰী সেলসিয়াস হ'ব। তো ইয়াত আমাৰ কি x উলিয়াব দিছে, দ্ৰব্য উলিয়াব দিছে, যিকোনো আমাক উলিয়াব দিব পাৰে, মোলাৰ ভৰ উলিয়াব দিব পাৰে, বা আমাৰ কি হয় উতলাংক উন্নয়ন উলিয়াব দিব পাৰে।
ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক এক্সামত দি থাকে। কি লিখিছো আমি হিমাংকৰ অৱনমন, যাক আমি ইংলিছত কি কওঁ ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট। এইটো সংখ্যাগত ধৰ্মৰ আমাৰ 3 নম্বৰ আছিল। তো আমি সংখ্যাগত ধৰ্ম পাইছিলো কি যে আমাৰ বাষ্পীয় চাপৰ আপেক্ষিক অৱনমন। অলপ আগত আমি পঢ়িলো কি উতলাংকৰ উন্নয়ন, তাৰপিছত আছিল আমাৰ কি হিমাংকৰ অৱনমন, তাৰপিছত আমাৰ আছিল ৰসাকৰ্ষী চাপ। তো আমি আগত হিমাংকৰ অৱনমনটো জানিলো। হিমাংকৰ অৱনমন কি আছিল আমি আগতে ডিসকাস কৰিছো। ইয়াতো ডেফিনেশন লৈ আমি কি বুজাব চেষ্টা কৰিম যে আচলতে হিমাংকৰ অৱনমন কি হয়। যেতিয়া জুলীয়া দ্ৰাৱকত অনুদায়ী দ্ৰব্য এটা দ্ৰৱীভূত কৰা হয় তেতিয়া ইয়াৰ হিমাংকৰ মান কমি যায়। ইয়াকে হিমাংকৰ অৱনমন বোলে। সহি অৱনমন মানে কমি যোৱা, ইয়াকে হিমাংকৰ অৱনমন বোলে। তো ইয়াকো আমি বুজিবলৈ চেষ্টা কৰিম যে আচলতে এই মিনিংটো কি বুজাইছে। অলৰেডি আমি ইয়াত এইবিলাকৰ প্ৰিভিউ আমি আগতে কৰিছো যেতিয়া আমি সংখ্যাগত ধৰ্ম কৰিছিলো। তো এইটো আমাৰ এটা কি আছে জলীয় পদাৰ্থ আছে। এই জলীয় পদাৰ্থত আমি কি হয় ইয়াৰ উষ্ণতা ধৰিলে আমি কি হয় হিমাংক ধৰিলে কিমান আমাৰ TF নট। যেনেকৈ উতলাংক ধৰিছিলো আমি TB, বি মানে বইলিং পইণ্ট আছে, কিন্তু ইয়াত F মানে কি বুজাইছে ফ্ৰিজিং পইণ্ট। তো বিশুদ্ধ অৱস্থাত কি আছিল আমাৰ TF নট। কিন্তু যেতিয়া ইয়াত আমি পদাৰ্থ মিহলি কৰিম অনুদায়ী পদাৰ্থ দ্ৰাব্য মানে যাতে আমি কি হয় উত্তপ্ত কৰিলে বা ঠাণ্ডা কৰিলে ই কিমান বাষ্পীভূত নহয়। তো মিহলি কৰাৰ পিছত যেতিয়া আমাৰ কি দ্ৰৱ হ'ব, তো ইয়াৰ হিমাংক আমি ধৰিলো কি আমাৰ TF। তো এতিয়া কথা হ'ল সাপোজ ইয়াত আমি ধৰিছো দ্ৰাব্যটো কিমান পানী আছে, পানীৰ হিমাংক কিমান আমাৰ 0 ডিগ্ৰী সেলসিয়াস। আমি জানো 0 ডিগ্ৰী সেলসিয়াসত পানীটো কিমান ফ্ৰিজ হয়, বৰফ হ'বলৈ আৰম্ভ কৰে। কিন্তু কোনো বস্তু যদি আৰু ইয়াত মিহলি কৰা হয় তেতিয়া আমাৰ 0 ডিগ্ৰী সেলসিয়াসত নহয়, এইটো আৰু আমাৰ কমিব লাগে, মানে 0তকৈ আমাৰ কম আহে, মাইনাছত আহে। এতিয়া কিমান কম হয়, যিমানে কম হ'ল সেইটোৱে তাৰ হিমাংকৰ অৱনমন। তাৰমানে TF নটটো আমাৰ কি হয় বিশুদ্ধ অৱস্থা আছিল, এইটো বেছি আছিল, কিন্তু মিহলি কৰাৰ পিছত কি কমি আছে। এই কিমান কমিল, যিখিনি কমিল সেইটোকে আমি কম হিমাংকৰ অৱনমন বুলি কম। তো ইয়াত আমি কি লিখিম TF নট বিশুদ্ধ দ্ৰাৱকৰ হিমাংক, বিশুদ্ধ দ্ৰাৱকৰ হিমাংক। তেনেকৈ আমি লিখিম TF ইকুয়াল টু কি লিখিম দ্ৰৱ হিমাংক। এতিয়া চোৱা TF বিশুদ্ধ দ্ৰাৱকৰ হিমাংক, এইটো কম আছিল কিন্তু এইটো বেছি আছিল, কিন্তু এইটো মিহলি কৰাৰ লগে লগে হিমাংক কি কমি যায়। তাৰ মানে আমি কি লিখিম TF নট মাইনাস TF নট মাইনাস TF। তো এইখিনি হ'ব কি আমাৰ হিমাংকৰ অৱনমন, মানে কিমানখিনি কমিব এইটো হ'ব কি আমাৰ হিমাংকৰ অৱনমন। তো ইয়াক আমি এনেকৈ লিখিব পাৰিম ডেল TF হিমাংক অৱনমন হৈছে। তো এইটোও দেখা গৈছে যে কি আমাৰ হিমাংকৰ যেনেকৈ উতলাংকৰ উন্নয়নত আছিল কি আমাৰ যে কাৰ সমানুপাতিক মলাল মানে দ্ৰাব্যৰ মলাল গাঢ়তাৰ সমানুপাতিক বা মলালিটিৰ সমানুপাতিক। তো ইয়াতো আমাৰ কি হয় হিমাংক অৱনমনটো কাৰ সমানুপাতিক হয় মলালিটিৰ সমানুপাতিক। তো যদি মলালিটিৰ সমানুপাতিক হয় তাৰ মানে আমি কি লিখিম M। তো এইটো যদি আমি উঠাই দিওঁ সমানুপাতিক চিহ্নটো আমাক এটা ধ্ৰুৱক ল'ব লাগিব। ধ্ৰুৱক এবাৰ আমি কি দাম KF, আগতে আমি লৈছিলো KB, যেহেতু বইলিং পইণ্ট আছিল এইটো ফ্ৰিজিং পইণ্ট সেইকাৰণে F। মলালিটিৰ ফৰ্মুলা আমি পাইছো X * 1000 Y * M, এইটো ফৰ্মুলা। সো ইয়াত কি হয় আমাৰ KF টো কি হয় আমাৰ ক্ৰায়োস্কোপিক ধ্ৰুৱক বুলি কম, ক্ৰায়োস্কোপিক
ধ্ৰুৱক বা আমি কি ক'ব পাৰি হিমাংক অৱলম্বন ধ্ৰুৱক বুলি ক'ব পাৰি। তো x মানে তো আমাৰ কি হয় দ্ৰাব্যৰ ভৰ, y মানে দ্ৰাৱকৰ ভৰ আৰু m মানে দ্ৰাব্যৰ মলাৰ ভৰ। তো এই ফৰ্মুলাৰ সহায়তে আমাক কি হয় ম্যাথ কৰিব লাগে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। সংজ্ঞাগত ধৰ্মৰ যিকোনো এটাৰ পৰা আমাৰ ম্যাথ আহে আৰু কেতিয়াবা দেখা যায় কি দুটা দিছে দুটাৰ এটাৰ লগত আনটোৰ অৰ ম্যাথ দি দিছে। তো গতিকে বহুত ইম্পৰ্টেণ্ট হয় আমাৰ ইয়াত ম্যাথ বিলাকো সলভ কৰিব লাগে। তো আমি হিমাংক অৱলম্বনৰ এটা কোশ্চেন লৈছো, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় কোশ্চেন বিলাক আৰু এই কোশ্চেনটো ইম্পৰ্টেণ্ট হয়। তো সব কোশ্চেনটোত আমাৰ কি কৈছে যে 50 গ্ৰাম বেঞ্জিনত 1 গ্ৰাম অনুযায়ী দ্ৰাব্য এটা দ্ৰৱিত কৰিলে বেঞ্জিনৰ হিমাংক 0.40 কে কমে। বেঞ্জিনৰ হিমাংক অৱলম্বন ধ্ৰুৱক যদি 5.12 কিলোগ্ৰাম পার মল হয় দ্রব্যটার মোলার ভর গণনা করা। সো এই আমাক কি কৈছে বেঞ্জিন কিমান আছে 50 গ্রাম কৈছে 50 গ্রাম বেঞ্জিনত কিমান দি আছে 1 গ্রাম দ্রাব্য। বেঞ্জিনটো মানে আমাৰ y, দ্রাব্য মানে কিমান x। তো কৈছে আমাৰ কি 50 গ্রাম বেঞ্জিনত 1 গ্রাম দ্রাব্য মিহলি কৰা হৈছে। মিহলি কৰিলে কি ইয়াৰ হিমাংক কিমান কমে 0.4 কমে। তাৰ মানে কি দি আছে আমাৰ ডেল্টি এফ কিমান দি আছে 40 কে। হিমাংক কমিছে বুলি কৈছে, তাৰ মানে কি কিমান কমিল। তো এইখিনি তো মানে ডেল্টি এফ মানে আমাৰ দিছে হিমাংক অৱলম্বন আছে। তো হিমাংক অৱলম্বনৰ মান দিয়া আছে। লগতে কৈছে বেঞ্জিনৰ হিমাংক অৱলম্বন ধ্ৰুৱক মানে কে এফ ৰ মানো দিয়া আছে। তেনেহলে আমাক কি উলিয়াব লাগে মোলাৰ ফৰ্ম মানে কেপিটেল এম। আমি এনেকৈ লিখিম দিয়া আছে। তো সব কি কৈছে আমাৰ কি দিয়া আছে ডেল্টি এফ 0.40 কেলভিন, x ইকুয়াল টু কিমান দিয়া আছে আমাৰ 1 গ্রাম, y ইনটু কিমান দিয়া আছে আমাৰ 50 গ্রাম হৈছে। আমাক উলিয়াব লাগে কি সো আৰু কি দিয়া আছে আমাৰ কেএফ হিমাংক অৱলম্বন ধ্ৰুৱক দিয়া আছে কিমান 5.1। আমাক উলিয়াব লাগে কি কেপিটেল এম মোলাৰ ভৰ। আমি ফৰ্মুলাত বহাই দিম এতিয়া। আমি জানো যে ডেল্টি এফ ইকুয়াল টু আমাৰ কি হয় কেএফ x 1000 y ইনটু m। এই m উলিয়াব লাগে আমাক। তো m টো ইফালে আনলাম কি হ'ব আমাৰ কেএফ থাকি গ'ল x কি হ'ব আমাৰ 1000 ডিভাইডেড বাই কি হ'ব আমাৰ ডেল্টি এফ y থাকি গ'ল। এতিয়া মানবিলাক আমি বহাই যাম। কেএফ ৰ মান কিমান আমাৰ 5.12, x ৰ মান 1000, ডেল্টি এফ ৰ মান কিমান আমাৰ 0.40 আৰু y মান কিমান আছে আমাৰ 50। তো এইটো ক্যালকুলেশন কৰিলে ভ্যালুটো আহি যায় আমাৰ কিমান 256 গ্রাম পার মল। তো এইটো হ'ব আমাৰ কি হয় মোলাৰ ভৰ। তো ভেৰি ভেৰি ইজি হয় আমাৰ আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় কোশ্চেন বিলাক। এনেকুৱা ধৰণৰ কোশ্চেন বিলাক আমাৰ এক্সামত সুধি থাকে। হয় আমাৰ কি উলিয়াব লাগিব মোলাৰ ভৰ, নহলে আমাৰ দ্ৰাব্যৰ ভৰ বা কি কিমান গ্রাম দ্ৰাব্য মিহলি কৰা হৈছে। মানে উতুলাংকৰ উন্নয়নত যেনেকুৱা ধৰণৰ কোশ্চেন আহে হিমাংকৰ অৱলম্বনত তেনেকুৱা ধৰণৰ কোশ্চেন বিলাক আহি থাকে। তো ইমান হাৰ্ড নহয়, বহুত ইজিও হয় আমাৰ। জাস্ট খালি আমাক ফৰ্মুলা বিলাক মনত ৰাখিব লাগিব। ভিডিওটা ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব আৰু চেনেলত নতুন হলে চেনেলটা সাবস্ক্রাইব কৰিব। আৰু কাৰোবাৰ যদি পিডিএফ নোটছৰ দৰকাৰ হয় এই কি কয় আমাৰ ক্লাছৰ ভিডিওখিনি আৰু এই নোটখিনি পিডিএফ আকাৰে আমাৰ ডেসক্ৰিপশনত দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব।